যে যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোকে যদি আমি একোটা অৰুণোদয় দি দিব পাৰো তেতিয়া কোনে পাইছে কোনে নাই পোৱা তাৰো হিচাপ একেদিনাই নোহোৱা হৈ যাব। এইবাৰ তাৰ কাৰণেও আমি নতুনকৈ চিন্তা চৰ্চা আৰম্ভ কৰিছো। ৰেচন কাৰ্ড আছে 52 লাখ, অৰুণোদয় আছে 27 লাখ, আৰু 20-22 লাখ যদি আমি অৰুণোদয় দি দিব পাৰো প্ৰত্যেক ৰেচন কাৰ্ডৰ মানুহে একোটা অৰুণোদয়ও পালে, ৰেচন কাৰ্ডো পালে, তাৰ ওপৰত অৰুণোদয়ও পালে, 5 লাখ টকাৰ চিকিৎসাৰ কাৰণে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰী আয়ুষ্মান অসম পালে। আৰু এইবাৰ আৰু এটা আমি নতুন চিন্তা কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক আমি বীমা আঁচনিৰ লগত জড়িত কৰি দিম, যাতে ঘৰত এক্সিডেণ্ট হলে মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ বীমা আঁচনি পাব পাৰে। আৰু ইন্সুৰেন্সৰ প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰে দি দিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আঁচনি তাক আমি ৰূপায়ণ কৰিম। আৰু মনত আৰু এটা চিন্তা কৰিছো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ বাজেটত কৈছে যে আমি ভাৰতত আৰু 3 কোটি ঘৰ বনাম। মোৰ মনত অলপ সাহস হৈছে যে যোৱাবাৰ জিঅ'টেক নোহোৱা ফেমিলিবিলাকো আকৌ এবাৰ আমি জিঅ'টেক কৰাৰ কাৰণে সুবিধা পাম। যে যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোকে যদি আমি একোটা অৰুণোদয় দি দিব পাৰো তেতিয়া কোনে পাইছে কোনে নাই পোৱা তাৰো হিচাপ একেদিনাই নোহোৱা হৈ যাব। এইবাৰ তাৰ কাৰণেও আমি নতুনকৈ চিন্তা চৰ্চা আৰম্ভ কৰিছো। ৰেচন কাৰ্ড আছে 52 লাখ, অৰুণোদয় আছে 27 লাখ, আৰু 20-22 লাখ যদি আমি অৰুণোদয় দি দিব পাৰো প্ৰত্যেক ৰেচন কাৰ্ডৰ মানুহে একোটা অৰুণোদয়ও পালে, ৰেচন কাৰ্ডো পালে, তাৰ ওপৰত অৰুণোদয়ও পালে, 5 লাখ টকাৰ চিকিৎসাৰ কাৰণে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰী আয়ুষ্মান অসম পালে। আৰু এইবাৰ আৰু এটা আমি নতুন চিন্তা কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক আমি বীমা আঁচনিৰ লগত জড়িত কৰি দিম, যাতে ঘৰত এক্সিডেণ্ট হলে মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ বীমা আঁচনি পাব পাৰে। আৰু ইন্সুৰেন্সৰ প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়ামটো চৰকাৰে দি দিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আঁচনি তাক আমি ৰূপায়ণ কৰিম। আৰু মনত আৰু এটা চিন্তা কৰিছো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ বাজেটত কৈছে যে আমি ভাৰতত আৰু 3 কোটি ঘৰ বনাম। মোৰ মনত অলপ সাহস হৈছে যে যোৱাবাৰ জিঅ'টেক নোহোৱা ফেমিলিবিলাকো আকৌ এবাৰ আমি জিঅ'টেক কৰাৰ